এভৰিৱান নমস্কাৰ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে পবিত্ৰ শাওণ মাহৰ চতুৰ্থটো সোমবাৰ অৰ্থাৎ শেষৰটো সোমবাৰ আৰু মই আহিছোঁ মন্দিৰলৈ। যিহেতু ইমান দিন পালিলোঁ আৰু শেষৰ সোমবাৰটোত মন্দিৰলৈ নাহিমনে আমি মন্দিৰলৈ গৈ আছোঁ আৰু ক'ৰ মন্দিৰত গৈ আছোঁ কাৰ লগত গৈ আছোঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে ক'ৰ মন্দিৰত গৈছে কমেণ্টত জনাবলৈ নাপাহৰিবচোন। এইফালে আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আমি প্ৰায় ঘৰৰ পৰা 7টা মানতে ওলাইছোঁ। যিহেতু আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ হয় তো সেইবাবে বহুত বেছি সোনকালে ওলাইছোঁ আৰু বৰষুণ ৰাতিৰ পৰা বহুত বেছিয়ে বৰষুণ দি আছে। তো এইফালে বৰষুণৰ ফালি আমি আহি আছোঁ মন্দিৰলৈ আৰু ক'ৰ মন্দিৰলৈ গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। পাই গ'লোঁ নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰলৈ। বহুতে আহিছে আৰু মই অহা নাছিলোঁ, এইবাৰ প্ৰথম আহিছোঁ আৰু বহুত মানে দিনৰ পৰা এটা সপোন আছিলে এই মন্দিৰটোলৈ আহিবৰ কাৰণে আৰু কোনে কোনে আহি পাইছে কোনে কোনে আহি পোৱা নাই কমেণ্টত লিখিব দেই। তাৰপাছত আজি ফাইনেলি আহিলোঁ শেষৰটো সোমবাৰ বুলি আৰু আহি দেখিলোঁ ইমান বেছি মানুহৰ ভিৰ। যিহেতু আজি শেষৰটো সোমবাৰটো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে আৰু ময়ো আহিছোঁ বহুত দূৰৰ পৰাই। তো আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ হয় তো মানুহ চাওকচোন কিমানে লাইন পাতি আছে আৰু এতিয়া মানে ৰ'দ দিছে। তেতিয়াৰ পৰা বৰষুণ ফালি আহি আছিলোঁ আৰু এতিয়া ৰ'দ দিছে। বহুত বেছি ভাল লাগিছে ৰ'দটো দিয়াৰ কাৰণে। যিহেতু বৰষুণ দিলে বহুত বেছি অসুবিধা হয় তো এইফালে মানুহ চাওকচোন ইমান বেছি মানুহ আহিছে। তাৰ পাছতে এইফালে আমি আহিলোঁ চাকি বন্তি জ্বলাবৰ কাৰণে। যিহেতু বাহিৰত চাকি বন্তি জ্বলাব দিয়া হয় তো এইফালে চাকি বন্তি জ্বলাবৰ কাৰণে আমি ভিতৰলৈ সোমাই গৈ আছোঁ আৰু মানে বহুত বেছি ভিৰ তো সেইবাবে মানে চাকি দিবলৈও মানে কি ঠাই নাই তেনেকুৱা হৈ গৈছে। এইফালে ধুনীয়াকৈ চাকি বন্তি জ্বলাবৰ কাৰণে আহি গ'লোঁ। সেইফালে কিন্তু তাতে খৰাই দিয়াৰ আগত ল'ব লাগিব পূজা কৰি দিব তাতে। আৰু এইফালে চাকি বন্তি জ্বলাই আমি ভিতৰলৈ যাব আহিলোঁ। যিহেতু লাইন পাতিব লাগে তো সেইবাবে ভিতৰলৈ যাব আহিলোঁ আমি ধুনীয়াকৈ আৰু এইফালে ধুনীয়াকৈ প্ৰসাদখিনি লৈ ভিতৰলৈ গৈ আছোঁ। তো লাইন পাতিবই লাগিব আপোনালোকক সকলোখিনি দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি মোবাইলত দেখিলোঁ ডাইৰেক্ট দেখিলে চিনি পাওঁ আৰু এয়া লাইন চাওকচোন ইমান মানুহৰ ভিৰ ইমান ৰ'দো দিছে তো লাইন পাতিবতো লাগিবই। যি নহওক কিবা পাবলৈ হ'লে কিবাটো হেৰুৱাবই লাগিব আৰু কষ্ট কৰিবই লাগিব। যিহেতু বাবাৰ ওচৰলৈ আহিছোঁ নে কি কয়। আৰু এইফালে ধুনীয়াকৈ আমি লাইন পাতি আছোঁ আৰু চাওকচোন ইমান ডাঙৰ মানে আচৰিত মানে ফটোত বহুত দিনৰ পৰা ফটো ভিডিঅ' দেখি আছিলোঁ তো ওচৰৰ পৰা কেতিয়াও দেখা পোৱা নাছিলোঁ। আজি ফাইনেলি আহিলোঁ মনৰ আশাটো পূৰণ কৰিলে বাবাই। তেওঁ যেনেকৈ নহওক তেওঁৰ ওচৰলৈ আনিলে। বহুত বেছিয়ে হেপ্পী আজি মই। আৰু আপোনালোকে ক'ৰ মন্দিৰত গৈছে বাৰু শেষৰটো সোমবাৰ বুলি। আৰু এইফালে কাছ দুটা চাওকচোন ইমান ধুনীয়াকৈ মানে আছে আৰু দুটাই নহয় বহুত কেইটা আছে, ডাঙৰ আছে আৰু সৰু মানে বহুত বেছি আছে। আৰু এইফালে আমি লাইন পাতি লাহে লাহে ভিতৰলৈ সোমাই আছোঁ আৰু
আৰু শেষত এয়া আমি আহি ওচৰ পালোৱে বাবাৰ ওচৰ পালোৱে আৰু শেষত আহি ইমান বেছি লাইন তো সেইবাবে অকণমান দেৰি হ'ল তো একো নাই কষ্টটো কৰিব লাগিবই তো এইফালে আমি এয়া ভিতৰলৈ গৈ আছোঁ আৰু এইফালে লাইন চাওকচোন কিমান দীঘলীয়া লাইন এইয়া মানুহবিলাক মানে বহুত বেছি মানুহ তো এইফালে চবে লাইন পাতি আছে আৰু এয়া আমি প্ৰায় গেট পালোৱে আৰু সোমাবলৈ আৰু তো ধুনীয়াকৈ আমি ভিতৰলৈ সোমাই আছোঁ আৰু এয়া ভিতৰলৈ সোমাই আচৰিতটো মই কেতিয়াও দেখা নাছিলোঁ ভিতৰ বাহিৰ কেতিয়াও দেখা নাছিলোঁ আজি কিমান হেপী মই বুজাব নোৱাৰোঁ তো বহুত বেছি ভাল লাগিছে মোৰ আহি কেনে বাবাৰ ওচৰলৈ আৰু এয়া আমি ভিতৰলৈ গৈ আছোঁ আৰু ইমান বেছি মানুহৰ ভিৰ মানে ইমান এটা ৰখি থাকিবলৈ নোৱাৰি মানে গাখীৰ ঢালি পানী ঢালি ধুনীয়াকৈ গুচি যাবলৈ দিয়ে সেৱাকাৰী কেনে মানে ইমান যিটো মানুহৰ ভিৰ আছে তো সেইবাবে বহুত টাইম ৰখি থাকিলে সেইফালে পিছৰ মানুহখিনি যিহেতু বহুত বেছি সময়ৰ পৰা লাইন পাতি আছে তো বহুত বেছি কষ্টও হয় তো সেইকাৰণে মানে ইমানখিনি সময় দিয়া হোৱা নাই তাৰ পাছতে আমি ভিতৰৰ পৰা আহি আকৌ বাহিৰলৈ আহিলোঁ যিহেতু হৈ গ'ল আমাৰ কাম তাৰ পাছতে এইফালে চাকি বন্তি দিয়া প্ৰসাদ দিয়া সকলোখিনি আমাৰ হৈ গ'ল তাৰ পাছত এইফালে বাহিৰলৈ আহিছোঁ যিহেতু মানে প্ৰসাদখিনি বেলেগত দিব লাগে গাখীৰখিনিয়ে ভিতৰত ঢলা হয় তো এতিয়া প্ৰসাদখিনি মানে বেলেগ ঠাইত দিব লাগে তো বেলেগকৈ আছে আৰু এইফালে দিব লাগে প্ৰসাদ মানে তললৈ নামি যাব লাগে এয়া হৈছে প্ৰসাদ বিতৰণ বুলি ধুনীয়াকৈ লিখা আছে তো মানে তলত দিব লাগে সেয়া আমি সেৱা কৰিছিলোঁ ওপৰত আৰু এয়া তলত আমি দিবৰ কাৰণে আহিছোঁ আৰু এইফালে প্ৰসাদটো অকণমান ৰাখি অকণমান খাবলৈও দিয়া হয় তো সেইবাবে আমি এইফালে প্ৰসাদ লৈ ল'লোঁ ধুনীয়াকৈ আৰু লৈ ধুনীয়াকৈ ফুট চুট লৈ অলপ বাহিৰত এতিয়া মানে বৰষুণ দিছে আৰু তেতিয়াৰ পৰা বহুত বেছি ৰ'দ দিছিল এতিয়া অকণমান বৰষুণ পেলাইছে আৰু মানুহ চাওকচোন ইমান বেছি মানুহ হৈছে আৰু এয়া আমি ফটো ভিডিঅ' উঠি ধুনীয়াকৈ আমি যিহেতু এতিয়া ঘৰলৈ যাম আৰু বহুত বেছি দেৰি হৈ যাব আৰু বৰষুণো দি আছে আৰু সোনকালে ঘৰ পাব লাগিব আৰু এইফালে মানুহৰ ভিৰ চাওকচোন মানে এতিয়াও মানে বহুত বেছি মানুহ আহি আছে তো এইফালে দোকান চোকানো ইমান বেছি দোকান হৈছে আৰু আহি ইমানেই বেছি ভাল লাগিছে আপোনালোকক বুজাব নোৱাৰোঁ বহুত বেছি ভাল লাগিছে কোনে কোনে আহি পাইছে কমেণ্টত জনাব আৰু কোন আহি পোৱা নাই আহি চাব এবাৰ বহুত বেছিয়ে ভাল লাগে আৰু এইফালে মানুহ চাওকচোন বহুত বেছি মানুহ ভিৰ আৰু ৰাস্তাৰ পৰা মন্দিৰটো ইমান ধুনীয়াকৈ দেখা যায় বহুত বেছি ভাল লাগে তো এইফালে বহুত দূৰ দূৰণিৰ পৰা আহিছে আমিও দূৰণিৰ পৰা আহিছোঁ এতিয়া আমি ঘৰলৈ যাবলৈ গৈ আছোঁ ফাইনেলি আমি ঘৰত যাবৰ কাৰণে গাড়ীত বহি ল'লোঁ ধুনীয়াকৈ যিহেতু বহুত বেছি দেৰি হৈ গৈছে ভিৰৰ কাৰণে তো আহোঁতেও দেৰি হৈছে যিহেতু বহুত বেছি জাম আছিলে তো মন্দিৰতো বহুত বেছি মানুহ হৈছিলে তো সেইবাবে দেৰি হৈ গ'ল এইফালে ঘৰলৈ যাব ওলালোঁ হৰ হৰ মহাদেৱ মনৰ আশাবিলাক পূৰণ কৰি দিবা তুমি আৰু এইফালে আমি ঘৰলৈ আগমন কৰিলোঁ আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব বাই